হয়, আমাৰ ৰবি ষষ্ঠী সৰোবৰ প্ৰাংগণ ইয়াত প্ৰত্যেক বছৰে ছট পূজা কৰা হয় আৰু ইতিমধ্যে ছট পূজা আমাৰ আৰম্ভ হৈ গৈছে, যিটো ঘৰে ঘৰে নিয়ম কৰা হয় খাৰনা, তাৰ আগতে নাহা খা খাৰনা, আজি খাৰনা হ'ব গধূলি, ব্ৰত ধৰিব ব্ৰতধাৰীয়ে, আৰু কাইলৈ গধূলি বেলি মাৰ যাওঁতে আৰু 28 তাৰিখে ৰাতিপুৱা যেতিয়া বেলি উদয় হ'ব ঠিক সেইমতে অৰগ দিয়া হ'ব আৰু তাৰ লগে লগে ছট পূজা সামৰণি পৰিব। ছট পূজাটো মাহাত্ম্য আছে। সাধাৰণতে ইয়াক আস্থাৰ পৰ্ব বুলি কোৱা হয়। আস্থা সেইটো যে মানুহৰ বিশ্বাস এটা আছে। ইয়াত জাতি ধৰ্মৰ বহুত মানুহে, ইয়াত মুছলমান মানুহো আহে, অকল বিহাৰী বা ভোজপুৰী ভাষী বুলি নহয়, অসমীয়া মানুহে কেইঘৰ মানে ইয়াত ছট পূজা পাতে, মাৰোৱাৰী মানুহো আহে, বেংগলী দুঘৰ তিনিঘৰ আছে ছট পূজা কৰে। গতিকে বিশ্বাসৰ কথা আছে আৰু বহুত মানুহৰ এনেকৈ ধাৰণা আছে যে ছট পূজা কৰিলে যদি ঘৰত ল'ৰা বা সন্তান নাই, সন্তান হয়, সেইটো এটা ধাৰণা আছে আগৰ পৰা, এইটো চলি আহিছে, মানিছে মানুহে। আৰু আমি অসম চৰকাৰক এটা ধন্যবাদ দিম যে আজি কেইবাবছৰ ধৰি ছট পূজাৰ কাৰণে এদিন বন্ধ দিয়ে, ছট পূজা বন্ধ দিয়ে, তাৰমানে অসম চৰকাৰেও আমাক মান্যতা দিছে এই বস্তুটো। সেইটো আমি তাৰপাছত আমি ইয়াত যিটো আৰ্জাম হ'ব, ইয়াৰ যোগেদি গোটেই অসমবাসী, অসমৰ ৰাইজৰ কাৰণে যাতে মংগল হয় সকলোৰে আমি কামনা কৰিম। ছঠী মৈয়াৰ ওচৰত আমি নিবেদন কৰিম যে সকলো মংগল হওক। আমাৰ এইবাৰৰ যিটো আমাৰ ছট পূজা আমি খুব উলহ মালহেৰে পালন কৰিব বিচৰা নাই, কাৰণ আমাৰ যিটো ৰীতি নীতি সেইখিনিতো আমি মানি চলিবই লাগিব। সেইভাৱেই আমি অকল পূজাত কৰিব লাগে বুলিয়ে কৈছোঁ, কাৰণ আমাৰ সকলোৱে জানে আজি অসমৰ বা ভাৰতৰ বা গোটেই পৃথিৱীৰ সকলোৱে আমাৰ যিজন ভগৱান তুল্য এজন ব্যক্তি আছিলে, সংগীতজ্ঞ, আমাৰ অসমৰ হিয়াৰমঠু জুবিন গাৰ্গ ডাঙৰীয়া, জুবিন দা, তেখেত আমাৰ মাজৰ পৰা আঁতৰি গৈছে। সেই শোক আজিও আমাৰ মনত আছে। আৰু এই আমাৰ এই ছট পূজাটো আজি আমাৰ খাৰনা বুলি কয়। কালি আমাৰ প্ৰথম অৰ্ঘ্য হ'ব আৰু পৰহিলে দ্বিতীয় অৰ্ঘ্য হ'ব। এই সময়ছোৱাত আমাৰ ব্ৰতধাৰীসকলে কালিৰ পৰা ব্ৰত পালন কৰিব আৰু পৰহি ব্ৰত এৰিব। আৰু এইটো এটা বহুত ডাঙৰ পূজা, কাৰণ আমাৰ সূৰ্য উদয় আৰু অস্ত দুইটা পূজা কৰা হয়। বহুতে সূৰ্য উদয় পূজা কৰে, কিন্তু ইয়াত সূৰ্য অস্ত আৰু উদয় হোৱাৰ পূজা কৰা হয়। আৰু এই পূজা এতিয়া অসমৰ বা ভাৰতৰ প্ৰত্যেকজন ব্যক্তিয়ে কৰিবলৈ আৰম্ভ কৰিছে। আজি অসমৰ যিকোনো সম্প্ৰদায়ৰ লোকে এই পূজা কৰিবলৈ আগবাঢ়ি আহিছে। আমি সেই ক্ষেত্ৰত সুখী হৈছোঁ আৰু সকলোৰে আমি দিনবোৰ উজ্জ্বল হৈ উঠক তাকে কামনা কৰিছোঁ। আজি কি ইয়াত প্ৰস্তুতি কৰা হৈছে আৰু কি কাৰ্যসূচী লৈছে? আমাৰ আজি বিশেষ কাৰ্যসূচী নাই। আজি আমাৰ যিখিনি বেদী চেদী সেইখিনি বনোৱা হৈছে আৰু আমাৰ পেণ্ডেলৰ কাম ইয়াত আৰম্ভ হৈছে, লাইটিঙৰ কাম আৰম্ভ হৈছে। আৰু কালিলৈ আমাৰ বিশেষভাৱে কালিয়ে পূজা আৰম্ভ হ'ব, গতিকে কালি কাৰ্যসূচী আমাৰ অলপ দীঘলীয়া ধৰণৰ হ'ব আৰু পৰহি আমাৰ এই পূজা শেষ হ'ব। কি কাৰ্যসূচী লৈছে? প্ৰথমটো আমি আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি আমি সকলোৱে ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰ পিছতে আমাৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। তাৰপিছতে আমাৰ পূজা পাতল আৰম্ভ হ'ব আৰু সংকীৰ্তন আমাৰ ইয়াত 24 ঘণ্টাৰ সংকীৰ্তন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।